নুমলীগড়ৰ কাষৰীয়া বিহৰা মধ্য ইংৰাজী বিদ্যালয়ত বনৰীয়া হাতীৰ উপদ্ৰৱ। বিদ্যালয়খনৰ এটাও কোঠা নাই পাঠদানৰ উপযোগী হৈ। বনৰীয়া হাতীয়ে বছৰি উপদ্ৰৱ চলাই এফালৰ পৰা ভাঙি গৈছে এই পকী দেৱাল, যাৰ ফলত সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ পৰিছে বিদ্যালয়খন। গোলাঘাটৰ পশ্চিম শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয়খনৰ পুনৰ নিৰ্মাণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই লোৱা নাই কোনো ব্যৱস্থা। হাতী ওলালে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ। আমি দৃশ্যাংশ দেখুৱাইছোঁ। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনত বাৰুকৈ প্ৰভাৱ পৰিছে। বিদ্যালয়খনৰ এটা কোঠাও এতিয়া শিক্ষাদানৰ বাবে উপযোগী হৈ থকা নাই। বিহৰা চাহ বাগিচা এমই স্কুলৰ এই পৰিৱেশ এয়া। নিশা হ'লে হাতীয়ে তহিলং কৰে এই বিদ্যালয়খনৰ সকলো আচবাব। হাতীয়ে ভাঙে, আমি জনাইছোঁ যে পকী দেৱাল পৰ্যন্ত, আৰু যাৰ ফলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত। সময়মতে পাঠদান গ্ৰহণ কৰিব পৰা নাই ছাত্ৰ ছাত্ৰীসকলে। টিঙৰ বেৰা দি ঢাকি ৰাখিবলগীয়া হৈছে বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ। এই সন্দৰ্ভত স্থানীয় সাংবাদিক ছবিত বিস্তৰৰ প্ৰতিবেদন আছে, আগবঢ়াইছোঁ ছবিত বিস্তৰৰ সেই প্ৰতিবেদনখন। হয়, মই বৰ্তমান উপস্থিত আছো গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ অধীনস্থ এখন মধ্য ইংৰাজী বিদ্যালয়ত। মোৰ সতীৰ্থত যিটোৱে দেখুৱাইছে, এইখন হৈছে বিহৰা চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয়। 1991 চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ ইয়াত উপস্থিত হৈছোহি। আচলতে পাঠদানৰ বাবে এতিয়া এই বিদ্যালয়খন উপযোগী হৈ থকা নাই, কিয়নো এতিয়া এই বিদ্যালয়খনৰ বেৰবোৰ এনেদৰে ভঙা। মোৰ সতীৰ্থত যিটোৱে দেখুৱাইছে যে আচলতে এনেদৰে উকা বেৰ ভঙা এক পৰিৱেশ। আচলতে বন্য হস্তীৰ এই অঞ্চলত উপদ্ৰৱ বহুত দিনক দিনে বৃদ্ধি পাইছে, যাৰ পৰিণতি স্বৰূপে এনেদৰে বিদ্যালয়খনৰ কোনো এটা এনে কোঠালি নাই য'ত বন্য হস্তীয়ে দেৱালত খুন্দা মৰা নাই আৰু ভঙা নাই। মোৰ সতে স্থানীয় বিদ্যালয়খনৰ শিক্ষক এগৰাকী আছে, মই কথা পাতিব বিচাৰিম। যিহেতু এই বিদ্যালয়খন আজি বহু বছৰৰ পৰা বন্য হস্তীয়ে খুন্দা মাৰিছে, দেৱাল ভাঙিছে, কি ক'ব? হয়, মানে আমি বহুত দিনৰ পৰাই ভুগি আছো এইটো দুৰ্যোগত। আজি এইখন বিদ্যালয়ত মানে কি হয়, এই বাগানৰ পাহাৰৰ ফালৰ পৰা আহে, বাগান ফালেদি আহে, জাক জাক হাতী আহে, আৰু কেতিয়াবা জনাঞ্চলতো সোমায়। এইবিলাক তাত কি হয়, মানুহবিলাকে খেদাখেদি কৰে, আহি ইয়াত জেগাডোখৰ খুব পায়, নিজান জেগা পায়, আৰু আহি পেলাই ইয়াত চাউলৰ সন্ধানত বা খোৱা বস্তুৰ সন্ধানত তেওঁলোকে এই দেৱালবিলাক ভাঙি সোমাই আহে ভিতৰলৈ। দিনৰ ভাগতো আহে নেকি? দিনৰ ভাগতো আহে, কেতিয়াবা বাগানত থাকে, কিন্তু স্কুলত আক্ৰমণ নকৰে ধৰ, কিন্তু ৰাতি হলে আহে। ৰাতি নিৰ্জন পোৱাৰ কাৰণে নিৰ্জন পোৱাৰ কাৰণে আহে। আৰু পৰহি ইয়াত জাকৰীয়া হাতী আহিছে, প্ৰায় 100-150 হাতী আহিছে, আৰু ওচৰতে বাগান আছে, পুলি বাগান আছে, তাত ঘাঁহ আছে, ঘাঁহ খাবলৈ আহি পেলাই এই স্কুলতো সোমাইছে। স্কুলৰ ভিতৰতো সোমাই লণ্ডভণ্ড কৰিছে, বস্তুবিলাক অনিষ্ট কৰিছে, বহুত বস্তু অনিষ্ট কৰিলে, আলমাৰিও ভাঙিছে। ইয়াতে এখন প্ৰাথমিক বিদ্যালয় দেখা গৈছে। হয়, ইয়াত প্ৰাথমিক বিদ্যালয় এখন আছে, অতীজৰ পৰা আছে। আমি পিছতহে এইখন হৈছে, এইটো 1800 আনুমানিক 1800 চনৰ পৰাই আছে, ব্ৰিটিছৰ যুগৰে এইখন বিদ্যালয়। কি বিদ্যালয়খনৰ নাম? বিহৰা মিকিচাং প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনতো হাতীয়ে উপদ্ৰৱ চলাইছে। চলাইছে। কালি 2খন দৰ্জা ভাঙিছে, দৰ্জা ভাঙি ভিতৰ সোমাই খোৱা মানে চাউল খাইছে, দাইল খাইছে, তাৰপিছত আলমাৰি ভাঙিছে, ভিতৰৰ আচবাববিলাক নষ্ট কৰিছে বহুত। মানে কালিৰ দিনটোত শ্ৰেণী কৰিবই পৰা নাই। হয়, নিশ্চয়কৈ। আচলতে বন্য হস্তীয়ে এনেদৰে উপদ্ৰৱ চলাই আছে। মোৰ সৈতে আৰ্টছাৰ প্ৰতিনিধি আছে, মই কথা পাতিব বিচাৰিম। যিহেতু এই বিদ্যালয়খন দেখা গৈছে যে বহুত দিনৰ পৰা এনেদৰে হাতীয়ে উপদ্ৰৱ চলাইছে, ভাঙিছে, কিবা চৰকাৰীভাৱে সা সুবিধা পোৱা গৈছে নে বিদ্যালয়খন? এনেকুৱাতো বৰ্তমানলৈকে আমি একো দেখা নাই। চৰকাৰী এতিয়া বিভাগৰ যি কৰ্তৃপক্ষবিলাক, তেওঁবিলাকে এতিয়া পৰহি দিনা এজাক হাতী আহি পেলাই আমাৰ বিহৰা